স্বাস্থ্যৰ লগত জড়িত এটা নতুন ভিডিঅ'ৰ সৈতে মই ৰিদীপ ডেকাই আপোনালোক সকলোকে পুনৰবাৰ আশাৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত অতিথি হিচাপে আছে শিৱসাগৰৰ এজন বিশিষ্ট শৰীৰ চৰ্চাবিদ মিষ্টাৰ শিৱসাগৰ তথা মিষ্টাৰ অসম টাইটেলেৰে খ্যাত শিৱসাগৰৰ নাম উজ্জ্বল কৰা শ্ৰদ্ধাৰ বিপ্লৱ গগৈ ডাঙৰীয়া। বিপ্লৱ দা, আপোনাক আশাৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ ৰিদীপ। অসমৰ ৰাইজে বিপ্লৱ দা আপোনাৰ পৰিচয়টো এবাৰ জানিব বিচাৰিব। হয়, মোৰ ঘৰ শিৱসাগৰ জিলাৰ ৰূপহী নতুন গাঁৱত মোৰ ঘৰ, আৰু মোৰ দেউতাৰ নাম হ'ল বাণীকান্ত গগৈ আৰু দাদাৰ নাম মোৰ বিকাশজ্যোতি গগৈ। ধন্যবাদ বিপ্লৱ দা, অসমৰ ৰাইজক আপোনাৰ পৰিচয়টো দিয়াৰ বাবে। দৰ্শকসকলক এইখিনিতে আমি এটা কথা জনাব বিচাৰিছোঁ, আচলতে বিপ্লৱ দাৰ হয়তো বহুতে জানে অথবা বহুতে নাজানে। বিপ্লৱ দাই আচলতে যিটো পৰিচয় দিলে ইয়াতকৈ আচলতে বহুত বেছি তেখেতৰ পৰিচয়। মই তেখেতৰ এই শৰীৰ চৰ্চা জগতখনত তেখেতে ভৰি দিয়াৰ পাছৰ পৰা আচলতে কি টাইটেল বুটলিবলৈ সক্ষম হৈছিলে মই আপোনালোকৰ আগত এবাৰ দেখুৱাব বিচাৰিছোঁ। পাৱাৰ লিফটিঙৰ ক্ষেত্ৰত তেখেতে 2014 বৰ্ষত ডিষ্ট্ৰিক্ট পৰ্যায়ত চিলভাৰ মেডেল, 14 বৰ্ষতে ষ্টেটত চিলভাৰ, 2014 নেশ্যনেলত 4th, 2015 বৰ্ষত ডিষ্ট্ৰিক্টত গ'ল্ড, 2015 ষ্টেটত গ'ল্ড, 2015 নেশ্যনেলত 5th, 2016 ডিষ্ট্ৰিক্টত গ'ল্ড, 2016 ষ্টেটত গ'ল্ড, 2019 ষ্টেটত গ'ল্ড, 2019 বৰ্ষত নেশ্যনেল পৰ্যায়ত চিলভাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে পাৱাৰ লিফটিঙৰ ক্ষেত্ৰত। ঠিক তেনেদৰে বডি বিল্ডিঙৰ ক্ষেত্ৰতো 2018 বৰ্ষত নাপা চিলভাৰ মেডেল, 2018 বৰ্ষৰ ৰংপুৰ শ্ৰী গ্ৰুপ উইনাৰ, লগতে বেষ্ট ইম্প্ৰুভমেণ্ট বডি বিল্ডাৰ, 2018 বৰ্ষত মিষ্টাৰ লাচিত গ্ৰুপ উইনাৰ, লগতে বেষ্ট পজাৰ। ইয়াৰ লগতে শিৱসাগৰক গৌৰৱান্বিত কৰি 2018 বৰ্ষত তেখেতে মিষ্টাৰ শিৱসাগৰ অভাৰঅল চেম্পিয়ন লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু তাৰ পাছতে 2019 বৰ্ষত IBBF আপাৰ আছামত ব্ৰঞ্জ মেডেল, 2019 বৰ্ষত IBBF অনুষ্ঠিত কৰা বিশ্বনাথ চাৰিআলিত সমগ্ৰ অসমৰ 10জন শৰীৰ চৰ্চাৰ ভিতৰত 6 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল এখেত মিষ্টাৰ বিপ্লৱ গগৈয়ে। বিপ্লৱ দা, এইখিনিতে আমি এটা কথা দৰ্শকসকলে জানিব বিচাৰিব, শৰীৰ চৰ্চাৰ লগত আপুনি আচলতে কেতিয়াৰ পৰা জড়িত হৈ আছে? হয়, মই তোমাৰ 2005ৰ পৰা শৰীৰ চৰ্চাৰ লগত জড়িত হৈ আছোঁ, কিন্তু তাৰ মাজতে মই 2-4 বছৰ মই নিজকে ড্ৰপ দিবলগীয়া হ'ল মোৰ ব্যক্তিগত অসুবিধাৰ কাৰণে। তাৰপিছত মই 2012 চনৰ মানৰ পৰা কম বেছি পৰিমাণে জিমৰ লগত মই জড়িত হৈ আছোঁ, আৰু যিমান পাৰোঁ নিজকে এজন সুস্থ মানুহ হিচাপে চিনাকি দিবৰ কাৰণে, নিজক চিনাকি দিবৰ কাৰণে, ৰাইজৰ ভালৰ কাৰণে জিমৰ লগত জড়িত হৈ আছোঁ। আপুনি এই সময়ছোৱাত সুদীৰ্ঘ যিটো সময় আপুনি ক'লে যে প্ৰথম অৱস্থাত আপুনি 2005 চনৰ পৰাই আপুনি শৰীৰ চৰ্চাৰ লগত জড়িত হৈ আছিলে, তাৰ পাছৰ পৰ্যায়ত আপুনি ব্যক্তিগত কিছুমান অসুবিধাৰ বাবে অলপ দিন আপুনি ড্ৰপ দিবলগীয়া হ'ল, কিন্তু 2012 চনৰ পৰা আজি পৰ্যন্ত আপুনি শৰীৰ চৰ্চাৰ লগত জড়িত হৈ আছে। আৰু আমি ইতিমধ্যে গমো পাইছোঁ যে আপোনাৰ শিৱসাগৰত 2টা জিম আছে, 2টা জিমত আপুনি যথেষ্ট আপোনাৰ শিক্ষাৰ্থী আছে, শিক্ষাৰ্থীসকলক আপুনি শৰীৰ চৰ্চাৰ লগত জড়িত কৰাইছে, যিটো আচলতে সঁচাকৈ এক গুৰুত্বপূৰ্ণ কথা আৰু খুব আদৰণীয়। দৰ্শকসকলে এটা কথাই অনুষ্ঠানটোৰ জৰিয়তে জানিব বিচাৰিব, বা আমাৰো দৰ্শকসকলক এটা কথা জনোৱাটো খুবেই দৰকাৰী হ'ব। এজন ল'ৰা বা এজন ছোৱালীয়ে যেতিয়া জিমলৈ অহাৰ কথা চিন্তা কৰে, বা কোনকেইটা কাৰণত আচলতে এটা জিমলৈ এটা ল'ৰা বা এজনী ছোৱালী আহিব লাগে? হয়, জিমত অহাৰ একচুৱেলি উদ্দেশ্য প্ৰত্যেকৰে বেলেগ বেলেগ থাকে। কিছুমান মানুহ আহে ডক্টৰৰ পৰামৰ্শ লৈ পিনি জিমত আহে, ডক্টৰে কয় যে আপুনি নিজক অকণমান সুস্থ কৰি ৰাখক, ভাল কৰি ৰাখক, আপুনি জিমত যাওক, তেনেকুৱা কিছুমান আহে। কিছুমানে নিজৰ ফেটছখিনি লছ কৰিবৰ কাৰণে আহে। কিছুমান ক্ষীণ মানুহ থাকে, সেইখিনি অকণমান শকত হ'বলৈ নিজকে অকণমান দেখনীয় কৰিবৰ কাৰণে আহে। আৰু কিছুমান আছে নিজক এজন প্লেয়াৰ হিচাপে চিনাকি কৰিব আহে, সেয়াই। দৰ্শকসকলে এটা কথা জানিব বিচাৰিব, আচলতে কিমান বয়সৰ পৰা এজন ল'ৰা বা এগৰাকী ছোৱালীয়ে জিমলৈ অহাটো প্ৰয়োজন? হয়, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই ক'ব বিচাৰোঁ, জিমত অহাৰ কোনো বয়সৰ কোনো কথা নাই। আমি বয়স কাৰোবাৰ বেছি হৈছে, কোনোবা কাৰোবাৰ কম হৈছে, সেইটো কথা নহয়। আমি নিজকে নিজৰ এটা টাইম উলিয়াই আমি নিজকে জিমলৈ আনিব পাৰোঁ। প্ৰত্যেকজন মানুহে বা প্ৰত্যেকজনী ছোৱালী আহিব পাৰে, ইয়াত বয়সৰ কোনো কথা নাই। আৰু মোৰ ইয়াতে বহুত সৰুৰ পৰা তোমাৰ 8 মানৰ পৰা মোৰ ল'ৰা ছোৱালী আছে, আৰু তেওঁলোকৰ আজিলৈকে
ভালেই হৈছে, যথেষ্টখিনি ভাল হৈছে আৰু বহুতক দেখিছোঁ, বহুত জিমত দেখিছোঁ, বহুত সৰু সৰু ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰে। সেয়াই। আৰু এটা কথা বিপ্লৱ দা আপোনাৰ পৰা জানিব বিচাৰিম, এতিয়া ধৰি লওক যিসকল ব্যক্তিয়ে জিমলৈ আহিব পৰা অৱস্থাত নাই, হয়তো ব্যক্তিগত কিছুমান অসুবিধাও হ'ব পাৰে বা হয়তো কিছুমানৰ ওচৰৰ পাজৰে জিম নাথাকিবও পাৰে, এনেকুৱা সুবিধা নাথাকিব পাৰে, তেনে লোকসকলৰ ক্ষেত্ৰত ঘৰুৱাভাৱে নিজৰ শৰীৰটো সুস্থ কৰি ৰখাৰ বাবে আপুনি কিবা পৰামৰ্শ দিব নেকি? হয়, একচুৱেলি কি হয়, সকলোৰে সময়ৰ নাটনি। তেনেকৈ আমি মই এতিয়া মোৰ ফালৰ পৰা মই বহুতক তেনেকৈ ছ'চিয়েল মিডিয়াৰ যোগেদি যিবোৰ মানে মোৰ ফ্ৰেণ্ড আছে, ফ্ৰেণ্ডখিনিক মই বহুতক তেনেকৈ মই ঘৰতে কিছুমান কৰিবৰ কাৰণে মই পৰামৰ্শ দিওঁ। আৰু একচুৱেলি কি হয়, বয়সৰ লগতো কথা আছে। কিছুমান তোমাৰ ৱৰ্কআউট হয়, সেই ৱৰ্কআউটখিনি চবেই চব কৰিবও নোৱাৰিব। সেইকাৰণে বয়সৰ ওপৰত মানুহজনে প্ৰত্যেকটো বস্তু জানিব লাগিব। আমি ভুলকৈ কিবা এটা কৰিলেও নহ'ব। আৰু ৰাতিপুৱা আমি অকণমান সোনকালে যদি সোনকালে উঠি আমি অকণমান আধা ঘণ্টা টাইম এটা বা 20 মিনিট টাইম এটা যদি আমি দিওঁ নিজকে, খোজ কাঢ়িবৰ কাৰণে বা খোজ কাঢ়িলোঁ বা প্ৰত্যেকৰে মানে একচুৱেলি ৱৰ্কআউটখিনি চবৰে বেলেগ বেলেগ। চ' সেইকাৰণে ক'ব নোৱাৰিম যে এইটোৱে কৰিব লাগিব, কিন্তু দেখাই দিব পৰা হ'ব। বয়সটোৰ ওপৰত ডিপেণ্ড কৰিব সেইটো। আৰু সৰু এজন ল'ৰা বা এজন য়ং ল'ৰা এজনে ঘৰতে তোমাৰ পুছ আপছ কৰিব পাৰিব, স্কোৱাট কৰিব পাৰিব, সেইখিনি কৰিব পাৰিব। আৰু প্ৰত্যেকৰ ঘৰতে ধৰা এতিয়া জিমত যিখিনি ইনষ্ট্ৰুমেণ্ট থাকে সেইখিনি মানুহৰ ঘৰত নাথাকিবও পাৰে। চ' সেইকাৰণে কি হয়, জিমত হয় ঘৰত কৰিব নাই, কিন্তু পাৰি ঘৰতো কৰিব পাৰি। যিসকল মানুহ তোমাৰ আহিব নোৱাৰে, সময়ৰ নাটনি হয় বা বহুত ৰকমৰ প্ৰব্লেম থাকে, চ' সেইসকলে ঘৰতো কৰিব পাৰে, নিজকে আধা ঘণ্টা টাইম এটা দিব পাৰে আৰু খোৱা বোৱাখিনিও অলপ মেইনটেইন কৰিব পাৰে। তেনেকৈ কৰিব পাৰে। যদিহে কেতিয়াবা মোক আকৌ সোধে, মই নিশ্চয় সেইখিনি বিষয় লৈ আমাৰ পাছৰ পৰ্যায়ত আমি বিস্তৃতভাৱে আপোনাৰ পৰা যথেষ্ট আমি কথা জানিবলগীয়া আছে, দৰ্শকসকলে জানিব। বন্ধুসকল, এইখিনিতে আমি এটা কথা জনাই থওঁ যে এইটো আচলতে আজি আমি এটা আৰম্ভণি কৰিছোঁ। আমি প্ৰয়াস কৰিছোঁ আশাৰ জৰিয়তে ভাল বডি বিল্ডাৰ আছে, শৰীৰ চৰ্চাৰ লগত দীৰ্ঘদিনৰ পৰা জড়িত হৈ আছে। তেখেতলোকক আচলতে চিনাকি কৰি দিয়া নহয়, তেখেতলোক অলৰেডি মানুহে জানে, তেখেতলোকক চিনি পায়, কিন্তু তেখেতলোক যিহেতু শৰীৰ চৰ্চাৰ লগত দীৰ্ঘদিনৰ পৰা জড়িত হৈ আছে, গতিকে সাধাৰণ মানুহখিনি আচলতে তেখেতলোকৰ পৰা জানিবলগীয়া বহুত কথা আছে। সেই তেনেধৰণৰ বিষয় লৈ আমি পৰৱৰ্তী সময়ত বিপ্লৱ দাৰ পৰাও বহুত কথা জানিম, শৰীৰটোৰ লগত জড়িত বিভিন্ন কথা জানিম। আৰু আমি অনুৰোধ জনাম আজি যে বিপ্লৱ দাই সেই সময়ত যাতে আমাক অলপ হ'লেও সঁহাৰি জনায়। নিশ্চয়, মোৰ সহায় সদায় মোৰ মানুহখিনিৰ লগত থাকিব। মোৰ মানুহখিনি বুলি কোৱা হয়, মই যিমানখিনি পাৰোঁ। আৰু একচুৱেলি কি হয়, মোৰ নিজৰ শিৱসাগৰ এখন, মোৰ নিজৰ অসম, নিজৰ ভাৰতবৰ্ষৰ, নিজৰ পৃথিৱী। আৰু মই প্ৰত্যেকজন মানুহকে মোৰ নিজৰ যিখিনি মই জ্ঞান আছে হয়, সেইখিনি মই নিশ্চয় দিম আৰু নিশ্চয় জনাব বিচাৰিম চবকে। চব সুস্থ হৈ থাকক, চব ধুনীয়া হৈ থাকক মানে। হয়। ধন্যবাদ। সাধাৰণভাৱে আচলতে কোনখিনি খাদ্য শৰীৰটোৰ বাবে অপকাৰ এজন শৰীৰ চৰ্চাবিদ হিচাপে? হয়, বাহিৰৰ যিখিনি আমি জাংক ফুড যিখিনি আমি মানে ধৰক খাওঁ, সেইখিনিতো আমাৰ কাৰণে মাৰাত্মক, যথেষ্ট অপকাৰী। আমি নিজৰ ঘৰত আমি নিজৰ যিখিনি পাৰোঁ সেইখিনি আমি মানে যিখিনি আমি ভাল বস্তু মানে প্ৰত্যেক বস্তুৱেইতো ভাল, কিন্তু হ'লেও কিছুমান বস্তু আমি বাছি খাব লাগিব। বহুত সময়ত আমি এটা কথা মন কৰোঁ যে মাছ, মাংস, কণী বা তেনেধৰণৰ যিখিনি হাই প্ৰটিন থাকে, হাই প্ৰটিনৰ বস্তু খাদ্য সামগ্ৰীবোৰ খোৱাটো শৰীৰৰ কাৰণে অপকাৰ বুলি বহুত সময়ত এটা কথা আমি শুনা পাওঁ। মাছ মাংস খালে মানুহৰ বেমাৰ আজাৰ নহয়। মাছ মাংসটোৱে মানুহক বেমাৰ নকৰে। আমি যিবোৰ একচুৱেলি আমি টাইম টেবুলটো মেইনটেইন কৰিব লাগিব আৰু নিজৰ ডাইজেষ্ট শক্তিটো থাকিব লাগিব আমাৰ। আমি ধৰা আমাৰ ডাইটটো বেলেগ হয়, আমাৰ খোৱা বোৱাখিনিত মোৰতো আজিলৈকে প্ৰব্লেম হোৱা নাই। আজি ইমান বছৰে মই নিজকে মাছ মাংস কণীৰ লগত জড়িত কৰি আহিছোঁ। আৰু একচুৱেলি কি হয়, আমি কাৰ্বটো অলপ কমাই দিওঁ। ধৰা এই চিকেন, এগ, ফিছ এইখিনি আমি বঢ়াই দিওঁ। ত' আমাৰতো আজিলৈকে একো এফেক্টেড হোৱা নাই। আমি আজি সুস্থ হৈ আছোঁ কাৰণে আজি বেলেগ এজনক আমি ক'ব পাৰিছোঁ। সেইটোৱে। এনেই দৈনিক কিমানটা কণী খায়? দৈনিক মোৰ একচুৱেলি এতিয়া মোৰ অফ ছিজনত মই 30টা, আৰু যেতিয়া ছিজনত মই লাষ্ট ইয়েৰৰ কথালৈয়ে কৈছোঁ। লাষ্ট ইয়েৰত মই তোমাৰ 62টা 50টা হয়, 50টা। আৰু তোমাৰ
চিকেনো তেনেকৈ ধৰা পাৰ ডে তোমাৰ 1 কেজিমান লাগি যায় আৰু ফিছো লাগে তেনেকৈ আৰু তাৰ লগতে তোমাৰ প্ৰ'টিন থাকে মানে সেই প্ৰ'টিন জাতীয় বস্তু থাকে তো সেয়াই আমি বিভিন্ন প্ৰচাৰ মাধ্যমত দেখা পাওঁ যে শৰীৰ চৰ্চাটো আচলতে যথেষ্ট এক্সপেঞ্চিভ হয় যথেষ্ট খৰচৰ কথা আহে এনে আনুমানিক খৰচটো কেনেধৰণৰ হয় খৰচ প্ৰত্যেকৰে বেলেগ বেলেগ থাকে এজন প্ৰফেশ্যনেল এজন বডি বিল্ডাৰৰ মানে খৰচটো বহুতেই বেছি আৰু সেইখিনি মই টোটেল এমাউণ্টত মই ক'ব নোৱাৰিম আৰু মোৰ ক্ষেত্ৰত আপুনিতো কৈছে যে পাৰ ডে যেতিয়া 50টা 60টা কণী খাবলগীয়া হয় পাৰ ডে যেতিয়া 1 কেজি 2 কেজি মাছ মাংস খাবলগীয়া হয় তেতিয়া অবভিয়াছলি খৰচটোতো বাঢ়িবই হয় আৰু তেনে ক্ষেত্ৰত মোৰ ডায়েটটোহে কৈছোঁ মানে মই যিটো ডায়েট কৰিব পাৰে মোৰ যিটো ডাইজেষ্ট শক্তি মোৰ বিষয়লৈহে ক'লোঁ কিছুমানৰ তোমাৰ ডাইজেষ্ট নহ'বও পাৰে সেইকাৰণে পৰ্যায়ক্ৰমে আমি মানে চেঞ্জ কৰি থাকিব লাগিব কিছুমান বস্তু ডায়েট প্ৰত্যেকজনৰ মানুহৰ কাৰণে বেলেগ বেলেগ হ'ব আৰু খৰচটো তেনেকৈ তোমাৰ কম বেছি পৰিমাণে হ'ব আপুনি জিমত কিমানমান সময় দিয়ে জিমত মোৰ একচুৱেলি কি হয় মোৰ 2টা জিম যিহেতু মই তোমাৰ ৰাতিপুৱা সোনকালে উঠিব লাগে মোৰ 4টা বজাৰ পৰা জিম খোলা হয় ৰাতিপুৱা 4টা বজাৰ পৰা মোৰ 10টা বজালৈকে খোলা হয় আৰু ইভিনিং তোমাৰ 4টাৰ পৰা ৰাতি 10:30লৈকে খোলা হয় 2টা জিমে সিমানটো মানে একেটা টাইমতে মই জিম খোলা হয় 2টাতে তেনেকৈ মিলাওঁ কেতিয়াবা ধৰা মই আগবেলা কৰিলোঁ টাইমৰো কোনো কথা নাই টাইমৰ একচুৱেলি মানুহে কয় যে টাইম আমি এটা টাইমত কৰিব লাগে যে আমি এটা টাইমত কৰিলেহে আমাৰ ভাল লাগে ভাল হয় কিন্তু সেইটো কথা নহয় আমাৰ টাইমৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া মই আজি ধৰা মোৰ এই টাইমত মই মৰ্ণিং নোৱাৰিবও পাৰোঁ কিবা এটা মোৰ থাকিব পাৰে আজি মোৰ ষ্টুডেণ্টেই বেছি হৈ গ'ল মই তেহঁতৰ লগত লাগি থাকোঁতে মই নিজে প্ৰেক্টিছ কৰিব নোৱাৰিবও পাৰোঁ মানে বহুতে মোৰ পৰা শিকিব আহে যিহেতু মই শিকাবও লাগিব তেওঁলোকক আৰু সেইকাৰণে মোৰ প্ৰেক্টিছখিনি কমপ্লিটলি নহয় চ' সেইকাৰণে মই যেতিয়া ফ্ৰী টাইম পাওঁ মই ফ্ৰী টাইমটোত মই কৰিব পাৰোঁ সেইটো কথা নহয় একচুৱেলি আমি ইভিনিং মৰ্ণিং বুলি কথা টাইমৰ লগত কোনো কথা নাই কৰি থোৱা হৈছে এই ক্ষেত্ৰতো যথেষ্ট অসুবিধা হৈছে আপোনালোকৰ হয় আমাৰ জিম লাইনত বহুত ৰকমৰ মানুহ থাকে জিম ট্ৰেইনাৰ থাকে জিম অ'নাৰ থাকে এতিয়া জিম চাফ চিকুণ কৰাৰ কাৰণেও বহুত কিছু মানুহ থাকে বহুত মানুহৰ এতিয়া কি হৈছে মানে খোৱা বোৱাৰ লগত দিগদাৰ হৈ গৈছে বহুত মানুহৰ অকল মোৰ বুলিয়ে নহয় এতিয়া মোৰো যথেষ্টখিনি প্ৰব্লেমত মই সন্মুখীন হৈছোঁ মোৰ 2টা জিম যিহেতু তাৰ মই লাইটৰ বিল থাকিবই লাইটৰ বিলটো কম্পালচৰি দিবলগীয়া হ'ব তোমাৰ যিটো ভাড়া হয় ভাড়াও দিব লাগিব আৰু নিজৰ খোৱা বোৱাও আছে নিজৰ ঘৰখন চলাবলৈ আছে বহুতে মানে অসুবিধাৰ সন্মুখীন হৈছোঁ চৰকাৰলৈ মোৰ এটাই অনুৰোধ যিহেতু সকলো দোকান বজাৰ খুলি দিছে এটা নিয়ম বান্ধি আমাকো এটা নিয়ম বান্ধি পিনি যদি আমি এতিয়া মই ৰাতিপুৱা 4টাৰ পৰা 10টা বজালৈকে জিমটো খুলিছিলোঁ মোক এতিয়া আমাক এনেকুৱা এটা মানে দিব লাগে নিয়ম এটা বান্ধি দিব লাগে যে ৰাতিপুৱা তুমি 4টা বজাৰ পৰা তুমি 4টা বজালৈকে খুলিব পাৰিবা 4টা বজাৰ পাছত আমি কাৰফিউটো আমিও মানি চলিম যিহেতু ইমান দিন মানি চলি আহিছোঁ জিম বন্ধ কৰি ৰাখিছোঁ নিজকে ঘৰৰ ভিতৰত ৰাখিছোঁ নিজৰ পৰিয়ালটো ঘৰৰ ভিতৰত ৰাখিছোঁ বেলেগকো কৈছোঁ যে ঘৰৰ ভিতৰত থকা চবেই বাহিৰলৈ ওলাই নাযাবা তো সেইকাৰণে আমাকো ইমান দিন থাকিলোঁ আমি যিহেতু আমাকো এতিয়া যেতিয়া চৰকাৰে দোকান খুলি দিছে অফিচৰ মানুহ অহা যোৱা কৰিব দিছে প্ৰত্যেকটো বস্তুৰে খুলি দিছে যিহেতু আমাকো এটা নিয়ম বান্ধি পিনি বোলে এটা গ্ৰুপত তুমি 3জন বা 5জন মানুহে পাৰিবা হয় আৰু সেইটোৱে মানে অপ'জ কৰিব নাই যোৱা যে আমাক দিবই লাগিব সেইটো বুলি নহয় সেইটো মোৰ ফালৰ পৰা আমাৰ মানুহখিনিকো অনুৰোধে যিহেতু মই এজন নেশ্যনেল প্লেয়াৰ আৰু মই প্ৰত্যেকৰ ভালটোৱেই চিন্তা কৰিম বেয়াটো কেতিয়াও চিন্তা নকৰোঁ আৰু মই তেনেকৈ ভাল কৰি আহিছোঁ বহুতজন মানুহৰ মোৰ ওচৰত ভাল হৈছেও তেনেকৈ ডক্তৰ আহে ইঞ্জিনিয়াৰ আহে বহুত ৰকমৰ মানুহ আহে বহুতৰ ভালো হৈছে তো সেইকাৰণে মোৰ চৰকাৰৰ ওচৰত এটাই অনুৰোধ আমাক অকণমান সহায় কৰক আমালৈও ভাবক আমিও যাতে আমাৰ ঘৰখন আমাৰ নিজৰ যিখিনি মানুহ আছে আমাৰ বহুত ক্লাইণ্ট আছে এই ক্লাইণ্টখিনিক মানে বেমাৰ আজাৰ থকাৰ যিখিনি মানে ডায়েবেটিছ পেচেণ্ট বা বহুত ধৰণৰ মানুহ থাকে ন হয় সেই মানুহখিনিক একচুৱেলি মই এতিয়া নিজক কেতিয়া বেয়া লাগে যে সেই মানুহখিনিয়ে ফোন কৰে কি কৰিম কেনেকৈ কৰিম মোৰ আকৌ ফেটছ হৈ গৈছে বা মই আকৌ মানে বেমাৰ হৈছে মোৰ ভৰি ফুলি গৈছে এতিয়া আমি ক'ব নোৱাৰোঁ যে আমি জিমত আহক বা বাহিৰলৈ ওলাই গ'লেও প্ৰব্লেম হ'ব কিছুমানৰ স্পেচ নাথাকে ধৰক ঘৰটো খোজ কাঢ়িবৰ কাৰণে বা কিবা এটা তেনেকুৱা বহুত ধৰণৰ আমাৰ প্ৰব্লেম হৈছে সেইকাৰণে চৰকাৰৰ ওচৰত এটা মোৰ বিনম্ৰ অনুৰোধ বেলেগৰ প্ৰতি যিটো আমাক দয়া দেখাইছে দয়া বুলি নহয় যিটো মানে খুলি দিছে নিয়ম বান্ধি আমাকো তেনেকুৱা
এটা নিয়মৰ ভিতৰত ৰাখক আমিও আমাৰ নিজৰ জিমটোৰ ভিতৰলৈ অহাৰ আগত আমি তলতে আমি গোটেইখন চেনিটাইজাৰ এভৰিথিং মানে যিখিনি কৰিবলৈ কয় চৰকাৰে আমি প্ৰত্যেকখিনি যিহেতু ইমান পৰ্যায়লৈকে মানি আহিছোঁ আৰু অনাগত দিনতো আমি মানি যাম প্ৰত্যেকটো কথাই মানিম যেহেতু আমি ৰেজিষ্টাৰ দৰকাৰ হ'লে ৰেজিষ্টাৰ মেইনটেইন কৰিম বোলে ইমানজন মানুহ ইমান টাইমৰ কাৰণে দিয়া হ'ব চ' সেইটোৱে মোৰ চৰকাৰৰ প্ৰতি অনুৰোধ এইখিনিতে আমাৰ আজি ভিডিঅ'টো সামৰণি মাৰিব লাগিব বিপ্লৱ দা আপোনালৈ পুনৰবাৰ আমি আশাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ব্যস্ততাৰ মাজত থাকিও আপুনি আমাক এইকণ সময় দিয়াৰ বাবে আৰু আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে চৰকাৰলৈও আমি এটা অনুৰোধ জনাব বিচাৰিম ইতিমধ্যে বিপ্লৱ দাই কৈছেই যে এই শৰীৰ চৰ্চাৰ লগত জড়িত যিসকল ব্যক্তি আছে ব্যক্তিসকলে আচলতে জিমৰ পৰাই আচলতে তেখেতলোকৰ নিজৰ শৰীৰটো ঠিক কৰি ৰাখিব পাৰে তাৰ লগতে তেখেতলোকে বিপ্লৱ দাই আজি 600-700 ল'ৰাক শৰীৰ চৰ্চাৰ শিক্ষা দি আছে গতিকে এইসকলৰ ক্ষেত্ৰতো আচলতে যথেষ্ট অসুবিধা হয় শৰীৰ চৰ্চাবিদসকলৰ ঘৰ চলোৱাৰ ক্ষেত্ৰতো আচলতে যথেষ্ট অসুবিধা আহি পৰে গতিকে চৰকাৰলৈ এটা আমাৰ অনুৰোধ যিখিনি ব্যৱসায়ীৰ ক্ষেত্ৰত আচলতে নীতি নিয়ম বা নীতি নিৰ্দেশনা দিছে সেইখিনি জিমৰ ক্ষেত্ৰতো দিয়ক যে এনেধৰণৰ নীতি নিয়মৰ মাজেৰে এটা সময়ত 2জন 3জন 4জন ব্যক্তিৰ আগমন ঘটিব পাৰিব আৰু নিজৰ শৰীৰ চৰ্চাৰ প্ৰেক্টিছ কৰিব পাৰিব তেনেধৰণৰ কিছুমান নীতি নিৰ্দেশনা যদিহে সম্ভৱ হয় এইসকল শৰীৰ চৰ্চাবিদসকলৰ কথা চিন্তা কৰি আপোনালোকে বিষয়টো বিচাৰ কৰি চাব আমাৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল এটা লাইক কৰি দিব আৰু বিপ্লৱ দাৰ পৰা যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে ডায়েট সম্পৰ্কত হওক বা শৰীৰ চৰ্চাৰ বিভিন্ন বিষয়ৰ লগত যদি আপোনালোকৰ জানিবলগীয়া থাকে আমাৰ ডেছক্ৰিপশ্যনত বিপ্লৱ দাৰ নাম্বাৰটো দি দিম তেখেতৰ লগত যোগাযোগ কৰিব পাৰিব আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক যাতে আন 10জনে পায় আন 10জনে যাতে শৰীৰ চৰ্চাৰ প্ৰতি আসক্ত হয় আৰু চেনেলটো যদি আপোনাৰ বাবে নতুন হয় অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ